মই আগতে কিছুমান ভিডিঅ'ত কৈছোঁ যে ধনী মানুহ ঘৰত গ'লে সিহঁতৰ ছিষ্টেমেটিক থাকিব, সিহঁতৰ ময়দাৰ টেমাত ময়দা থাকিব, হৰলিক্সৰ টেমাত হৰলিক্স থাকিব, ক্ৰীমৰ টেমাত ক্ৰীম থাকিব, মাখনৰ টেমাত মাখন থাকিব, বাটাৰৰ টেমাত বাটাৰ থাকিব। কিন্তু আমাৰ মিডল ক্লাছ ফেমিলিকেইটাৰ হৰলিক্সৰ টেমাত থাকিব জ্বালা গুড়া, তাৰপিছত বাটাৰৰ টেমাত থাকিব জালুক, তাৰপিছত ক্ৰীমৰ টেমাত থাকিব জ্বালাৰ আচাৰ। মানে তই যদি ঘৰখনত যদি সদায় যদি চিষ্টেমগিলা নাচা তই মৰিব পৰা। আমাৰ ঘৰত যদি কোনোবা ধনী মানুহ চলি যদি আলহী খাবা আহে, আহিয়ে বোলে সিহঁতে বোলে ইচ্ছা গৈছে বোলে হৰলিক্স খাবা বুলি টেমাটো খুলি পেলাই দি দুই চামুচ হৰলিক্স খাই দিওঁ, মই ক'লো জাগাত ডেড হৈ যাব। কাৰণ হৰলিক্সৰ টেমাত জ্বালা গুড়া ভৰাই থ'ব, তাৰপিছত বাটাৰৰ টেমাত জালুক গুড়া ভৰাই থৈ দিব। এতিয়া বাৰ্থডেৰ কথা কওঁ, ধনী মানুহ ল'ৰা ছোৱালীবিলাকে বাৰ্থডে চাৰ্থডে আহিলে ৰাতিয়ে বাপেকে যদি বাপেকৰ বাৰ্থডে হয় বঢ়িয়াকৈ যাই কেনে উইচ কৰিব, কেক কাটব, মাক বাপেকৰ ৱেডিং এনিভাৰ্চাৰী আহিব, সেইবিলাক চেলিব্ৰেশ্যন কৰিব। কিন্তু আমাৰ যদি ৰাতি 12টা বজাত যাই পেলাই যদি ফাদাৰহঁতক যদি বাৰ্থডে উইচ কৰিব যা, আগে 200 মাইল লৈ পেলাই ক'ব তই এই ৰাতি 12টা বজালৈকে কি উল্টাই আছা কোনবাই। আৰু আমাৰ মিডল ক্লাছ ফেমিলিবিলাকত যিবিলাক অকেজন আহে, বিয়া আহে, সবাহ আহে, ইতিহাস সাক্ষী আছে। কোনোবা নহয় কোনোবা ঘৰত তাৰমানে নামতা নামতি হ'ব, সেই ঘৰ মানুহ শিকি থাকিব নিজৰ আলহীৰ ভিতৰত ভাগিৰ ভিতৰত, যিয়ে নেকি বিয়াত মাতাৰ পিছতো নাহে, পাল্লি বিয়াৰ দিনা দৰা কইনা যাই ভৰি এটা ধৰি লৈ পেলাব। আৰু শেষত এটা কথা কওঁ, এতিয়া ধনী মানুহৰ মাকবিলাক বঢ়িয়াকৈ যদি ঘৰত ল'ৰা ছোৱালীবিলাক আহে, অহাৰ লগে লগে বঢ়িয়াকৈ ক'ব বাবু আহিলা, বঢ়িয়াকৈ মুখ হাত ধুই ফ্ৰেছ হৈ লোৱা, তুমি ভাতকেইটা দিম তুমি খাই ল'বা। কিন্তু আমাৰ মিডল ক্লাছ ফেমিলি মাহঁত আমি ঘৰত অহাৰ লগে লগে হাই লেট্ৰাক লেট্ৰাকে ৰুমৰ ভিতৰত সোমাইছে, আগে ভৰি হাতখিনি ধুই নাহে, তাৰে পিছত ভাতক আহি খান মাৰবি।